Hello everyone, welcome to my channel. কি খবৰ সকলো আশা কৰো সকলো ভালে আছে ভালে থাকক আজি আপোনালোকক মাৰুতি 800 দেখাম স্কৰপিও দেখাম এফ্লেডি এষ্টিম দেখাম আৰু গাড়ী আজি আহিবলগীয়া আছে মাৰুতি 800 তো অলপ পাছত যাম কি জানি আৰু এখন গাড়ী কথা পাতি আছো কম দামত আপোনাৰ কাৰণে কম দামত গাড়ী দৰকাৰ হৈছে যেহেতু বহুতে মানে কমেন্ট কৰিছে বহুতে কল কৰিছে দাদা কম দামত গাড়ী আনক না পূজা আগত আমি ল'বলৈ বিচাৰো খালি ভাল গাড়ী আনিব যাতে একো চিন্তা নাই আৰু কোনো এক্সিডেন্টাল গাড়ী নানিব একাৰণে ভাবিছো আপোনাৰ কাৰণে গাড়ীও চাই আছো পূজা আগত কি জানি আহিব লাগে 5-6খন মান বেছিও নানো এটা হিচাপত আনিম যদি গাড়ী বিকিও হৈ থাকে তেতিয়া এটা হিচাপত আনি থাকিম আৰু কাৰণ সফলবা মিলিব লাগিব নহয় আৰু সেই কাৰণে এতিয়া যেহেতু স্কৰপিও আছে কম দামতে আছে তো আপোনালোকে দেখা পাইছে আৰু এফ্লেডি দেখাই দিও আজি মাৰুতি 800 এখন কিনা সময়ত কেনেকৈ চাব লাগে কি চাব লাগে হেতু দেখাই দিম প্লাস গাড়ীখন দেখাই দিছো এখন একদম ফ্ৰেছ গাড়ী হয় 28000 সামথিং চলিছে ফাৰ্ষ্ট ওনাৰ কাৰ হয় একো এটা কাম নাই একদম দেখা পাইছে আপোনালোকে গাড়ীখন দেখোতে গম পাইছে কি জানি কেনেকুৱা টিপ টপ হৈ আছে লগতে হয় টায়াৰগিটাই আছে আৰু মানে একেবাৰে অৰিজিনাল আৰু তো গাড়ী মই একৰাউণ্ড ভালকৈ দেখাই দিছো তো চাই লওক একদম টিপ টপ হৈ আছে আৰু যদি আমাৰ ভিডিও চাই ভাল পায় তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু কম দামত যেহেতু গাড়ী আহি আছে আৰু আপোনালোকৰ মনপছন্দৰ গাড়ী তাত মানে আহিবই মানে 100% চিয়ৰ এখন ষ্টাৰ্ট কৰি থৈছো কাৰণ ষ্টাৰ্ট কৰা হোৱা নাই যেহেতু আৰু সেইকাৰণে আপোনালোকে জলদি সাবস্ক্ৰাইব কৰি লওক একদম কম দামত গাড়ী দিবলৈ আমি চেষ্টা কৰি আছো আন্ডাৰ 1 লাখ আৰু আন্ডাৰ 1,50,000 মানে গাড়ী দিবলৈ চেষ্টা কৰি আছো যদি একদম ভাল গাড়ী আহি যায় তো আপোনালোকে ডাইৰেক্ট ল'ব পাৰিব ডাইৰেক্ট বুক কৰিব পাৰিব তো এখন দেখা পাইছে একদম টিপ টপ গাড়ী মাত্ৰ 28000 সামথিং চলিছে তো গাড়ী A06 ৰেজিষ্টাৰ্ড হয় ফাৰ্ষ্ট ওনাৰ কাৰ হয় আৰু এটা একদম ইন্টাৰেষ্টিং কথা এটা কৈছো আপোনালোকক চক মাৰুতি একদম অৰিজিনাল সিট কভাৰ আগৰ মাৰুতি সুজুকি হেতুৱে লাগি আছে এতিয়াও চক যোনটো একদম অৰিজিনাল সিট কভাৰ না বহুতে লগাই এই সিট কভাৰটো বহুতে কিজানি হেতু টাইমত লগাইছিলে তো একদম লেডাৰ সিট কভাৰ হেতুৱে লাগি আছে এতিয়াও আৰু গাড়ীখন দেখাই দিছো আপোনালোকক তো চাই লওক আৰু এপ্লি দেখা পাইছে 28793 কিলোমিটাৰ চলিছে একদম জেনুইন চলা গাড়ী হয় দেই মানে ইয়াত কোনো লোক ভাগ নাই গাড়ী অনা পাই তলে ধুৱাই নাই মই এখন গাড়ী আৰু এপ্লি দি বেক সিট দেখাই দিছো চক একদম টিপ টপ গাড়ী তো নন এসি হয় কাৰণ মাৰুতি 800 সবে এসি নিবিচাৰে বহুত কমাইহে বিচাৰে আৰু এসি নন এসি এনেকৈ ডাইৰেক্ট বিচাৰি থাকিলে কিবা এটা পোৱা যায় কিবা এটা পোৱা নাযায় যেহেতু মানে গাড়ী না বডি বেয়া হ'ব না কিবা এক্সিডেন্টাল গাড়ী নহলে না মানে এইবোৰ জিটি মানে খেচেং মাছেং হৈ যায় সেইকাৰণে যোনখন গাড়ী ভাল সেইখনকে অনা হয় ডকুমেণ্টছ আপ টু 2029 লৈকে আপ টু ডেট আছে আৰু দেখা পাইছে পুৰা টিপ টপ মই ফ্লোৰ দেখাই দিছোঁ আপোনালোকক ফ্লোৰ চাব লাগে চব ফ্লোৰ চাই লওক আপোনালোকে একদম টিপ টপ হৈ আছে একো চিন্তা কৰিবলগীয়া নাই গাড়ী ফাৰ্ষ্ট ওনাৰ হয় তো গাড়ীখন লোৱাৰ সময় এইবোৰ ভালকৈ চাই ল'ব এইবোৰ কাম কৰিছে নাই কয় এইবোৰ ইমান মানে যদি কাম বোলে এক্সিডেন্টাল নহলে হৈ গ'ল মুঠতে কাম নকৰিলেও ইমান টকা খৰচা নাই এইবোৰ একদম সৰু সুৰা বস্তু মানে কম দামতে হৈ যায় কাম মানে গোটেই বস্তু কাম কৰিলে ইমান চিন্তা কৰিবলগীয়া একো নাই বহুত কম টকাতে কাম হৈ যায় এফ্লেডি চক ফ্লোৰ চক এনেকৈ ফ্লোৰ চাব লাগে তো টিপ টপ দেখা পাইছে তো এনেকৈ চাব ফ্লোৰখিনি চাব তাৰপিছত ইঞ্জিন চাব লাগে ইঞ্জিন মই দেখাই দিছোঁ আপোনালোকক গাড়ী এক্সিডেন্টাল নে নন এক্সিডেন্টাল চাই ল'ব মাইনৰ কিবা থাকিলে আপোনালোকৰ যদি মিলি যায় তেন্তে লৈ ল'ব পাৰে মেজৰ থাকিলে খালি নল'ব গাড়ী এপন চাব পুৰা এইবোৰ চিল আছে না এইবোৰ চাই ল'ব টপ এইবোৰ চব চাই ল'ব তাৰপিছত গাড়ী লিকেজ আছে নেকি চাব এখন গাড়ী মানে কি ক'ম একোৱেই নাই চাবলগীয়া যোনে ল'ব বিচাৰে ডাইৰেক্ট বুক কৰিব পাৰিব আপোনালোকে তো কণ্টেক্ট নাম্বাৰ দিয়া যায় বুক কৰি দিব পাৰিব তো ডকুমেণ্টছ আপ টু ডেট 2029 লৈকে আছে আৰু দাম কৈ দিয়া হ'ব তো চাই লওক গাড়ী একদম টিপ টপ হৈ আছে এটা লিকেজ নাই একো নাই জেনুইন গাড়ী এই এপনখিনি চাব খালি এপনকেইটা একদম ইম্পৰ্টেণ্ট মানে এপনকেইটা যদি ইয়াত যদি কিবা যদি আপোনালোকে স্ক্ৰেচ বা কিবা যদি জেলাই মৰা ফটা কিবা কিবি যদি পাই যায় সেইখন গাড়ী ভুলতো নল'ব কাৰণ সেইখন গাড়ী একেবাৰে আপোনাৰ কাৰণে একেবাৰে মানে মানি ৱেষ্ট ড্ৰিম ৱেষ্ট চব ৱেষ্ট হৈ যাব আপোনালোকৰ তো গাড়ী কণ্ডিশ্যন দেখাই দিলোঁ তো চাই লওক এখন গাড়ী ফাৰ্ষ্ট ওনাৰ 28000 সামথিং চলা গাড়ী হয় মই যি চাবলগীয়া দেখাই দিছোঁ টায়াৰ চায়াৰটোতো অ'কে আছে এইবোৰ কি দেখাম আপোনালোকক চব অ'কে আছে ছাছপেনশ্যনৰ একো কাম নাই বডি একো কাম নাই ইঞ্জিনৰ একো কাম নাই ডকুমেণ্টছৰ একো কাম নাই ট্ৰেন্সফাৰ আমিয়ে কৰি দিম তো ফাৰ্ষ্ট ওনাৰ এখন কাৰ হয় তো যোনে ল'ব বিচাৰে
কণ্টেক্ট নাম্বাৰ দিয়া আছে, জলদি কণ্টেক্ট কৰক। আৰু আণ্ডাৰ 1 লাখৰ গাড়ী আহিবলগীয়া আছে, আৰু 1,50,000 আমি টাৰ্গেট লৈছোঁ। গাড়ী পূজা কৰা আহি যাব, তো আপোনালোকে জলদি ছাবস্ক্ৰাইবটো কৰি লওক, ছাবস্ক্ৰাইব কৰিব কেতিয়া নাপাহৰিব। তো এখন গাড়ী স্পেয়াৰ টায়াৰটো দেখাইছোঁ, স্পেয়াৰ টায়াৰটো চাই লওক আপোনালোকে। স্পেয়াৰ টায়াৰটো চালেতো একদম মানে কি ক'ম, কিবা দেখা পাইছেনে? এয়া চাই লওক স্পেয়াৰ টায়াৰ। তো টুল কিট চব আছে, একো ইয়াত কমি নাই, যদি থাকিবলগীয়া চব আছে, খালি অকল মিউজিক চিষ্টেমটো নাই। এইটো হ'বলৈ খুলি থৈ দিলে, এইবোৰ চাই লওক চিল আছে। তো কোনো এক্সিডেণ্টেল গাড়ী নহয়, দেখাই দিছোঁ। এইটো যে টিপটপ গাড়ী, তো ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,30,000, 1,30,000 টকা। মাত্ৰ 28,000 কিলোমিটাৰ চলা ফাৰ্ষ্ট অনাৰ কাৰ হয়, 29 কাগজ পত্ৰ অ'কে আছে। 1,30,000 টকাত আপোনালোকে এখন গাড়ী পাব। প্ৰাইচ সৰু হোৱাকৈ কিবা এটা নেগচিয়েট হ'ব, আৰু যোনে জলদি বুক কৰিব তেওঁৱে পাব। তো আৰু এখন কাৰ আছে, সেইখন মই পিছত দেখাই দিম। মাৰুতি কাৰ আৰু আছে, সেইখনৰ খালি অকণমান টাচ পেইন আছে বেকত। যিখন দেখিছোঁ আমি পাইছোঁ, সেইখন আমি আপোনালোকক দেখাই দিম। আৰু সিমানে জানো, মুঠতে টাচ পেইন আছে, সেইখন আমি পিছত দেখাই দিম। তো নেক্সট স্কৰপিঅ'লৈ যাওঁ। স্কৰপিঅ'খন ষ্টাৰ্ট কৰিয়ে থৈ দিছোঁ, মানে চলোৱা হোৱা নাই না। তো স্কৰপিঅ' একদম ডকুমেণ্টছ আপ টু ডেট আছে, টায়াৰৰ একো কাম নাই, ইঞ্জিনৰ একো কাম নাই, বডি একদম ঠিকে আছে, কোনো এক্সিডেণ্টেল গাড়ী নহয়। ক'ৰবাত সৰুকৈ অকণমান স্কৰপিঅ' অকণমান ঠাই ক'ৰবাত এনেকৈ অকণমান এনেকুৱা মামৰ হয় হা, সেইটো আপোনালোকে ঠিক কৰিবলগীয়া সৰু সুৰা কথা। এইবোৰ টিপটপ হৈ যাব যদি আপোনাৰ টিপটপ কৰি লওঁ বুলি ভাবে। খালি গাড়ীখনৰ এটাই বেয়া হেৰি হৈ আছে, এইটো প্ৰায় 8,000 মান টকা খৰচা হ'ব। আমি কৰা নাই এতিয়ালৈকে, যদি আপোনালোকে নিজে কৰি ল'ব বিচাৰে 8,000 টকা এটা খৰচা হ'ব। এখন গাড়ী এইখন চেঞ্জ কৰি দিলে আৰু একো এটা কাম নাই, গাড়ীখন একদম পূৰা টপ মডেল গাড়ী হয়। আৰু এম হক ইঞ্জিন, কাৰণ এইখন গাড়ীৰ পৰা মহিন্দ্ৰা কোম্পানী ছাকচেছ হৈছিলে, আৰু এই ইঞ্জিনটো বহুত ছাকচেছফুল ইঞ্জিন হয়। আৰু ছনী মিউজিক চিষ্টেম লাগি আছে, এইখন ইলেক্ট্ৰিক হয়। আৰু বেগটো দেখাই দিছোঁ আপোনালোকক। তো গাড়ী চলিছে মাত্ৰ 86,662 কিলোমিটাৰ, একদম জেনুইন চলি আছে। মানে মোৰ একদম চিনাকি মানুহৰ গাড়ী হয়, তো তেওঁ চলাই থকা পৰা আমি দেখি আছোঁ। একদম জেনুইন গাড়ী, জেনুইন চলি থকা গাড়ী হয়। আৰু টপ মডেল, যিহেতু টপ মডেল, আৰু যিখিনি থাকিবলগীয়া আছে সেইখিনিতো থাকিবই। তো আৰু বেগটো মই দেখাই দিছোঁ আপোনালোকক। তো চাই লওক, বেগৰ এয়া ছিট দেখা পাইছে, আৰু কণ্ট্ৰল চব আছে, আৰু ৰিয়েৰ এচি ফেন আছে। তো বেক ছিট দেখাই দিছোঁ আপোনালোকক, চাই লওক একদম টিপ টপ বেক ছিট আছে। একো মানে কৰিবলগীয়া একো নাই ইয়াত, অকল এটাই কৰিবলগীয়া আছে, দেখাই দিলোঁ আপোনালোকক। সেইটো কৰি লোৱাৰ পিছত আৰু আপোনালোকে ইয়াত কৰিবলগীয়া একো নাথাকে। টায়াৰ কণ্ডিশ্যন দেখা পাইছে, ছাছপেনশ্যনৰ একো কাম নাই, বডি এনেকুৱা একো কাম নাই, কোনো এক্সিডেণ্টেল গাড়ী নহয় যিহেতু। আৰু ইঞ্জিনটোতো কি ক'ম, একদম A1 কণ্ডিশ্যন। গাড়ী মাততে গম পাব আপোনালোকে, কাৰণ গাড়ী মই ষ্টাৰ্ট কৰি থৈ দিছোঁ, গাড়ী মানে টিপ টপ হৈ আছে। তো A06 ৰেজিষ্টাৰ্ড হয়, নাম্বাৰটো ধুনীয়া। কোনোবাই যদি ল'ব বিচাৰে, ইয়াৰ প্ৰাইচটো মই কৈ দিম, আপোনালোকে যোনে ইণ্টাৰেষ্টেড তেওঁ আমাক কণ্টেক্ট কৰিব, আৰু প্ৰাইচটো কৈ দিম। একদম ধুনীয়া এটা ৰেটত আপোনালোকে স্কৰপিঅ'খন পাই যাব। তো যোনে ল'ব বিচাৰে, তো জলদি কণ্টেক্ট কৰক। টপ মডেল স্কৰপিঅ' হয়, তো কোনে ল'ব বিচাৰে বাৰু, কণ্টেক্ট নাম্বাৰ আছে, জলদি কণ্টেক্ট কৰক। আৰু ছাবস্ক্ৰাইবটো কৰি থাকিব ল'ব দেই, কাৰণ আণ্ডাৰ 1 লাখত গাড়ী আহিবলগীয়া আছে, বহুতে বিচাৰি আছে যিহেতু। তো এষ্টিম আছে, এনেকৈ এষ্টিম আপোনাক দেখাই দিম। এষ্টিম এখন পিছে থলোঁ, আৰু এখন আছে, সেইখন বিকিম। তো বহুত চাবলৈ গ'লে মজা কাৰ হয় এখন, আৰু মানে বহুতে ফান ল'ব পাৰি, মানে ফান পূৰা আছে ইয়াত। তো দেখা পাইছে গাড়ীখনটো পূৰা টিপটপ হৈছে। আৰু এখন আছে, মই ভালকৈ দেখাই দিম। তো যাক এষ্টিম লাগে জলদি কণ্টেক্ট নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰি ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ' লগ পাই আছোঁ। তো বাই বাই, থেংক ইউ ছ' মাছ।